মুঠতে গছ কাটিবই চৰকাৰে নদীৰ গড়াৰ ওপৰৰ গছ কাটি তহিলং ফৰলেনৰ নামত ধ্বংস কৰিছে গছ-গছনি স্থানীয় ৰাইজলৈ ভয়ানক আগজাননী বৰ্তমান অসম চৰকাৰৰ বিৰুদ্ধে গছ-গছনি কটাৰ অভিযোগ এয়াই প্ৰথম নহয় উন্নয়নৰ নামত হকে বিহকে গছ কটাক লৈ সচেতন ৰাইজো হৰফ হৈ আহিছে মুষ্টিমেয় হলেও ৰাইজৰ এনে প্ৰতিবাদৰ বাবেই দীঘলী পুখুৰীৰ পাৰৰ শতবৰ্ষ গৰকা গছসমূহ সাময়িকভাৱে ৰক্ষা পৰিল 2024 বৰ্ষৰ এপ্ৰিল মাহত প্ৰকাশিত গ্লোবেল ৱাটছ নামৰ সংস্থাৰ প্ৰতিবেদনত অসমত চলা বন ধ্বংসৰ কথা পোহৰলৈ আহিছিল সেই তথ্যমতে অসমে হেৰুৱাইছে 3,24,000 হেক্টৰ বনভূমি অৰ্থাৎ প্ৰাকৃতিক বনাঞ্চল ধ্বংস হোৱাৰ ক্ষেত্ৰত ভাৰতৰ গড় পৰিমাণ 66,600 হেক্টৰতকৈ প্ৰায় 5 গুণ বেছি তেনে বনভূমি বা বনাঞ্চল ধ্বংস হৈছে অসমত সমগ্ৰ বিশ্বতে পৰিৱেশ বিনষ্ট হোৱাৰ বাবে জলবায়ুৰো ব্যাপক সালসলনি হৈছে কিন্তু এইবাৰ অসম চৰকাৰে স্থানীয় হাজাৰ হাজাৰ ৰাইজৰ জীৱনলৈ বিপদ চপাই আনিছে এয়া জুনাইৰ জেলেম নদীৰ দৃশ্য এটা এৰাহুতি অসম অৰুণাচলৰ সীমান্তৱৰ্তী ঠাই এয়া বাৰিষা হ'লেই পানীৰে উপচি পৰে নদীখন জুনাই আৰু পূব চিয়াঙৰ সীমা বুলি এই নদীখনকেই ধৰা হয় বাৰিষা কালত পাহাৰৰ পৰা বৈ অহা পানীয়ে তীব্ৰ ৰূপ ধাৰণ কৰা এই নদীখন জুনাইৰ অয়ান জেলম 2 নং পুৰণা জেলম কেমি আদিৰ গাঁৱৰ মাজেৰে পাৰ হৈ চিলে নদীত মিলিত হৈ চিয়াং নদীত পৰেগৈ এই নদীৰ প্ৰায় কাষেৰেই কালুৱালা নামৰ কোম্পানীটোৱে ধেমাজি জিলাৰ কুলাজানৰ পৰা জুনাইৰ আয়ান জেলেমলৈ প্ৰায় 80 কিলোমিটাৰ পথ ফ'ৰলেণ্ডলৈ সম্প্ৰসাৰণৰ কাম কৰি আছে ইয়াকে লৈ সন্তুষ্ট হৈ পৰিছে স্থানীয় ৰাইজৰ অভিযোগ যে এই নদীখনৰ গড়াত থকা বহু গছ-গছনি কাটিছে ফ'ৰলেণ্ড নিৰ্মাণৰ নামত ফলত তেওঁলোকৰ জীৱন বিপদাপন্ন হৈ পৰিছে মাটি লৈছে এই ফ'ৰলেনৰ নামত মাটি লৈছে গাঁৱৰ নদীৰ ওপৰৰ পৰা মাটি লৈছে ভালকৈ লওক চাওক এইখিনি আপোনাৰ মাজৰ মাটি এৰি তই আপোনাৰ এই ওচৰৰ যোনবিলাক গছ-গছনিয়ে আমাৰ নদীখনক সুৰক্ষা কৰি আছিলে সেই গছনিবিলাককে কাটি নি খতম কৰি দিলে চাওক আপুনি এতিয়া শুকাই আছে কিন্তু সেইখন নদী আমাৰ অৰুণাচল বৰ্ডাৰৰ এৰাউণ্টি নদী বুলি কওঁ সেইখন নদীয়ে আমাৰ বহুতখন গাঁৱক কিবা কৰে টাচ কৰি গুচি যায়গৈ চিয়াং নদীলৈ আপোনাৰ সেইটো চাইছে আপুনি পুৰণা জিলাম গাঁৱৰ এখন নদী একমাত্ৰ নদী সেই নদীটো এতিয়া বৰ্তমান শুকাই আছে তথাপিও বাৰিষা আহিলে এনেকুৱা জোৰত ইয়াত পানী আহি আমাৰ গোটেই নদীখনকে উল্টা চিধা কৰি তৈ যাব মানে এনেকুৱা অৱস্থা চাইছোঁ মই আৰু বিশেষ দুখ লগা বস্তুটো ইয়াত দেখি পাইছোঁ আপোনালোকে দেখি পাইছে যে এই গছ-গছনিবিলাক যে কাটি কিনি মাজৰ ছাইডখিনি ৰাখি দিয়ে সেইটো কিহৰ গ্ৰহণযোগ্য সেইটো মই নাজানো চৰকাৰে চকু দিব লাগে সেইখিনিৰ ওপৰত ইয়াকে লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও দীৰ্ঘদিন ধৰি অভিযোগ তুলি আহিছে তেওঁলোকৰ অভিযোগ যে ফ'ৰলেন নিৰ্মাণৰ বাবে নদীখনৰ মাজৰ ওখ মাটি নাকাটি গড়াৰ নিচেই কাষৰ মাটি কাটি উদং কৰা পাৰৰ বৃহৎ গছসমূহ বাগৰিবলৈ ধৰিছে আৰু বাৰিষাত অধিক গৰাখহনীয়া হৈ বহু ক্ষয়ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰিছে কৃষক মুক্তিৰ কেন্দ্ৰীয় উপসভাপতি চৈফ পাৱাৰৰ মন্তব্য কালৱালা কোম্পানী নামৰ এটা প্ৰতিষ্ঠানে গোলাজানৰ পৰা যি অয়ান জেলামলৈকে যি প্ৰতিষ্ঠান ফ'ৰলেনযুক্ত কাম কৰি আছে সেই কোম্পানীটোৱে বৃহৎ অনিয়ম আৰু দুৰ্নীতি কৰি আছে বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ফ'ৰলেনযুক্ত নিৰ্মাণৰ নামত আমাৰ অসম অৰুণাচলৰ সীমান্তত পুৰণা জেলামৰ এই নদীখনত তেওঁলোকে প্ৰায় 2-2.5 কিলোমিটাৰ গৰা খন্দাৰ ফলত বৃহৎ মূল্যৱান গছ-গছনি বাগৰি পৰিছে লগতে এই প্ৰায় 2 কিলোমিটাৰমান গৰা খন্দাৰ ফলত আমাৰ অয়ান জেলমৰ পৰা পুৰণা জেলম ৰিগবি চিলে প্ৰায় 12খনমান গাঁও বাৰিষাৰ সময়ত ক্ষতি হোৱাৰ সম্ভাৱনা আছে আৰু এই প্ৰতিষ্ঠানটোৱে এনেকুৱা দুৰ্নীতি অনিয়ম কৰা আমি দেখিবলৈ পাইছোঁ সেইদিনা তেলাম দিকাৰীত এটা ডাঙৰ এটা দলংখন জহি কহি পৰি কোনোমতে ৰক্ষা পৰিছিল আকৌ যোৱাকালি মহমাৰ গাঁৱত ফ'ৰলেনযুক্ত নামৰ নিৰ্মাণ কৰি থকা আণ্ডাৰগ্ৰাউণ্ডৰ যি কালভাৰ্টখন ফাট মেলা আমি দেখিবলৈ পাইছিলোঁ গতিকে এই কালৱালা নামৰ প্ৰতিষ্ঠানটোক লগতে তেওঁলোকৰ লগত জড়িত হৈ থকা দুষ্ট চক্ৰক চৰকাৰক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনালোঁ অন্যথা
সেয়ে জোনাইৰ দল সংগঠন তথা স্থানীয় যুৱকসকলে এনে পৰিৱেশ ধ্বংসকাৰী কাৰ্য বন্ধ কৰাৰ লগতে নদীখনৰ স্থায়ী সুৰক্ষা ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। যদি এয়াই সত্য তেন্তে প্ৰশ্ন হয়, 4 লেনৰ নিৰ্মাণৰ নামত কোম্পানীয়ে স্থানীয় ৰাইজৰ জীৱনক লৈ এইদৰে হেতালি খেলিব পাৰেনে? মানুহ নাথাকিলে উন্নয়ন লাগে কাক? চৰকাৰে ৰাইজৰ মতামত শুনি সুব্যৱস্থা গ্ৰহণ কৰিবনে?